ঝাৰখণ্ডৰ হেমন্তৰ কাম নাই, অসমৰ হিমন্তৰহে কাম আছে, এই মন্তব্য কৃষ্ণকমল তাঁতীৰ। ঝাৰখণ্ডৰ হেমন্তই অসমৰ আদিবাসী চাহ জনগোষ্ঠীক মাটিৰ অধিকাৰ কেতিয়াও দিব নোৱাৰে। তেখেতৰ যদি ইমানেই দৰদ আছে তেন্তে ৭০ লাখ আদিবাসী ৰাইজক ঝাৰখণ্ডত ভূমিৰ পট্টা দি দিয়ক যদি তেখেতৰ দম আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ৭০ লাখ চাহ জনগোষ্ঠীৰ ৰাইজক ভূমিৰ অধিকাৰ দিবলৈ সংকল্প লৈছে। সেইকাৰণে যিকেইজন ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত আছে তেওঁলোকক ক'ব বিচাৰো, আমাৰ জন্মভূমি হ'ল অসম, কৰ্মভূমি অসম, মৃত্যুভূমিও হ'ব অসম। কিবা পাবলৈ আছে অসমতে পাম, কিবা দিবলৈ আছে অসমতে দিম। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ ফুলঝাৰি মাৰি লাভ নাই বুলি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক কটাক্ষ কৰে ৰঙাপাৰা সমষ্টিৰ দ্বিতীয়বাৰৰ বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীয়ে। নিৰ্বাচনলৈ মাথো ৩টা দিন থকাৰ মাজতে ৰঙাপাৰাৰ বিভিন্ন স্থানত বিজেপিৰ প্ৰাৰ্থী কৃষ্ণকমল তাঁতীয়ে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছে, তেওঁ ইয়াত প্ৰচাৰ কৰিছে। কিন্তু মই এটা কথা ক'বলৈ বিচাৰিছোঁ, ঝাৰখণ্ডৰ হেমন্তৰ কাম নাই, অসমৰ হিমন্তৰহে কাম আছে। ঝাৰখণ্ডৰ হেমন্তই ভূমিৰ অধিকাৰ আদিবাসী চাহ জনগোষ্ঠীক কেতিয়াও দিব নোৱাৰে। তেওঁ যদি ইমানেই দৰদ আছে ৭০ লাখ আদিবাসী জনগোষ্ঠীক তেওঁ তেখেতৰ ষ্টেটত ঝাৰখণ্ডত ভূমিৰ পট্টা দি দিয়ক। তেখেতৰ যদি দম আছে, মই চেলেঞ্জ কৰিছোঁ, তেখেতে ভূমিৰ পট্টা দি দিয়ক, আদৰি লৈ যাওক ৭০ লাখ আদিবাসী চাহ জনগোষ্ঠীক। ঝাৰখণ্ডৰ CM হেমন্ত সোৰেন ডাঙৰীয়াই তেখেতসকলক ভূমিৰ পট্টা তাত দিয়ক। মই তেখেতক আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৭০ লাখ চাহ জনগোষ্ঠীক ভূমিৰ পট্টা দিবলৈ কাৰণে সংকল্প লৈ গৈছে। বাগিচাৰ চাহ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকক ভূমি পট্টা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, আৰম্ভ কৰিছে। সেইকাৰণে মই যিসকলে হেমন্ত সোৰেন ডাঙৰীয়াৰ লগত আছে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত আছে, তেওঁলোকক ক'বলৈ বিচাৰিছোঁ, আমাৰ জন্মভূমি হ'ল অসম, মৃত্যুভূমিও হ'ব অসম, কৰ্মভূমিও হ'ব অসম। কিবা পাবলৈ আছে এই অসমতে পাম, কিবা দিবলৈ আছে এই অসমকে দিম। আৰু এই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াই ইয়াত ডাঙৰ ডাঙৰ ফুলজাৰি মাৰি লাভ নাই, কাৰণ তেওঁ এগৰাকী ব্যক্তিকো ঝাৰখণ্ডত নি পেলাই ভূমিৰ পট্টা দিব নোৱাৰে। আমি সকলোৱে, আমি যিহেতু চাহ জনগোষ্ঠী আদিবাসী লোক, আমাৰ পূৰ্বপুৰুষসকল কোনোবাই উৰিষ্যাত আছে, ঝাৰখণ্ডত আছে, বিহাৰত আছে, পশ্চিমবংগত আছে। আমি যেতিয়া তেওঁলোকক বিচাৰি পেলাই, আমাৰ পৰিয়ালৰ লোকক বিচাৰি পেলাই যাওঁ, তেওঁলোকে তাত শংকিত হৈ যায় যে আমি তাত মাটিৰ অধিকাৰ বিচাৰি পেলাই আহিছোঁ নেকি, মাটিখিনি ল'বলৈ কাৰণে আহিছোঁ নেকি, আৰু আমাক কেইদিনমানৰ পিছতে পঠিয়াই দিয়ে। সেইকাৰণে ইয়াত বসবাস কৰা চাহ জনগোষ্ঠীয় আদিবাসী লোকসকলে এই কথাখিনি বুজি পায়। সেইকাৰণে আচলতে আপোনালোকে চাব, এইবাৰ চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ৰ লোকে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত কেনেকৈ ভোটদান কৰিব। আৰু এই হেমন্ত সোৰেন, তেওঁৰ কাম নাই। মই কৈছোঁ, ঝাৰখণ্ডৰ হেমন্তৰ কাম নাই, অসমৰ হিমন্তৰহে কাম আছে। বালিপুৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।
ৰিপৰ্ট